এতিয়া আমাৰ question number 9 টো আছে consider f such that r plus tends to minus 5 to infinity দিয়া হৈ আছে given by fx equal to এটো দিয়া হৈ আছে so that the function is invertible বুলি দেখুৱাব দিছে with the f inverse ইয়া আগৰ যেটো question আছিল আগৰ question টো গতি same procedure কৰিব লাগিব ঠিক আছে আগৰ question টো 8 নম্বৰ যেটো মানে 8 নম্বৰ যেটো question আছে same question this one also. So first of all we have to find the one to one function, next onto function উলাৰ পিছত আমি কি কৰিম ইনভার্স তো যেতিয়া 1 1 আৰু onto দুইটা এক্সিস্ট কৰিব এক্সিস্ট কৰাৰ পিছত আমাৰ কি হৈ যাব আমি কি কৰিব লাগিব এক্সিস্ট কৰাৰ পিছতে আমাৰ কি হৈ যাব ইনভার্টেবল টু এক্সিস্ট হ'ব ঠিক আছে এই দুটা যেতিয়া ফাংশন যেতিয়া ওয়ার্কিং কৰিব সেই ফলনটোত বা সেই ফাংশনটোত আমি কি হ'ব ইনভার্টেবল লগাব পাৰিম ঠিক আছে ইনভার্টেবল লগাৰ পিছত আমি ইনভার্টেবল টু চেক কৰিম f ইনভার্স y চেক কৰিম f ইনভার্স y চেক কৰাৰ পিছতে আমি ইয়াৰ যেটো f ইনভার্স y আছে এটো বস্তু চেক কৰাৰ পিছতে আমি কি কৰিম এই ৰেঞ্জটো আমি চেক কৰি দেখুৱাম যে ৰেঞ্জটো আমাৰ কাৰেক্ট আছে নে নাই সেই বস্তুটো আমি চেক কৰি দেখুৱাম ঠিক আছে কাৰণ এই এনেকুৱা টাইপৰ কোৱেশ্চন বিলাকত মিনিমাম তো 5 মাৰ্কস আহিব সো সেই 5 মাৰ্কসৰ কাৰণে আমি যথেষ্ট খিনি দেখুৱাব লাগিব বস্তু ঠিক আছে সো আমি নেক্সট এতিয়া যাও সো ফাৰ্ষ্টতে আমাৰ কোৱেশ্চনটো আমাক দিয়া হৈ আছে let x1, x2 belongs to r plus তোমালোকে r plus মানে মই অলৰেডি 8 নম্বৰ কোৱেশ্চন কৈছো r plus তো নন নেগেটিভ ৰিয়েল নাম্বাৰস তো হয় নন নেগেটিভ মানে যিবিলাক বাস্তৱ সংখ্যা আছে সেইবিলাক কি হ'ব লাগিব অকল ধনাত্মক সংখ্যা বিলাক হ'ব লাগিব বাস্তৱ ধনাত্মক বাস্তৱ সংখ্যা নি সো এতিয়া r plus such that ঠিক আছে such that কৰাৰ পিছতে আমি কি কৰিম fx1 equal to fx2 ঠিক আছে fx1 equal to fx2 এতিয়া 6x1 minus 5 equal to 9x2 square plus 6x2 minus 5 এতিয়া a5 cancel গুছি গল ঠিক আছে এতিয়া আমাৰ থাকি গল 9x1 square ইয়াক লৈ আহা minus 9x2 square plus 6x1 minus 6x2 equal to 0 হ'ব ঠিক আছে এতিয়া চাও ইয়া দুটাৰ পৰা মই 9 কমন লব পাম থাকি গল কি x1 square minus x2 square ইহৰ দুটাৰ পৰা মই কি কমন লব পাৰো 6 কমন লব পাৰো এটো থাকি গল x1 minus x2 ঠিক আছে এতিয়া 9 ইয়াত আছে x1 x square minus x1 square minus x2 square ইয়াত আছে x1 minus x2 এটা মই ইহৰ দুটাৰ পৰা কমন লব লাগিব এটা চাও 9x1 plus x2 x1 minus x2 ঠিক আছে plus 6x1 minus x2 equal to 0 ইহৰ দুটাৰ পৰা মই যেতিয়া কমন লম মই কি কমন লম x1 minus x2 টো কমন লব পাৰি থাকি যাব কি 9x1 plus x2 ইয়াত থাকি গল প্লাস মই x1 minus x2 টো হে মই কমন লছো কমন লোৱাৰ পিছত এই পোৰশনটো ইয়াত থাকি গল আৰু ইয়াত অকল 6 টো থাকি গল ঠিক আছে ইকুয়াল টু মূল কিমান আহি গল 0 আহি গল ঠিক আছে এতিয়া মই চাও এই যেটো ফাংশন আছে সেই ফাংশনটো কথা আমি কনসিডার কৰিব নালাগে এই ফাংশনটো কথা আমি কনসিডার কৰিলে হ'ব ঠিক আছে এতিয়া নেক্সট পোৰশনটো হল আমাক দিয়া আছে x1 minus x2 equal to 0 that is আমি কি কব পাৰো x1 equal to x2 ঠিক আছে x1 equal to আমাৰ কি আহি গল x2 আহি গল ঠিক আছে আৰু এইটো যেটো ফাংশন আছে এই ফাংশনটো বা আমাৰ এতিয়াও দৰকাৰ নাই এই ফাংশনটো আমি এই ফাংশনটোতে ৰখি গলে হল আৰু এফালৰ ফাংশনটো যদি ইকুয়াল টু 0 হয় আলটিমেটলি ই অটোমেটিক্যালি 0 হৈ যাব ইয়াৰ লগত যদি মই 0 ভ্যালু এটা মাল্টিপ্লাই কৰি দিও এই গুটে টার্মটোৰ লগত গুটে টার্মটো কি হৈ যাব 0 হৈ যাব বুজি পাইছানে কনসেপ্টটো ইয়াক যদি মই 0 পুট কৰি দিও ইয়াত 10 10 15 whatever ভ্যালু যদি থাকে 10x whatever ভ্যালু ইয়াৰ মাল্টিপ্লাই কৰিলে আমাৰ ৰিজাল্টেন্টটো 0 হৈ যাব সো হেতু কাৰণে আমি x1 x2 = আমি এটো কনসিডার কৰিলে হল x1 = মোৰ কি আহি গল x2 আহি গল ঠিক আছে এতিয়া নেক্সট আহি গল এটা নেক্সট আহিলে তোমাৰ নেক্সট আহি গল x1 = যেহেতুকে x2 আছে therefore
therefore function is কি হ'ব therefore function is 1 to 1 function সেইভাবে ফলনটো কি হৈ গ'ল সেইভাবে ফলনটো ঐক্যিক ফলন কি ফলন ঐক্যিক ফলন হৈ গ'ল ঠিক আছে সেইভাবে ফলনটো কি হৈ গ'ল মোৰ ঐক্যিক ফলন হৈ গ'ল নেক্সট আহি গ'ল মোৰ অনটো কাৰণে চেক কৰি চাওঁ এবাৰ কাৰ কাৰণে চেক কৰি যাম অনটো কাৰণে চেক কৰি চাম ঠিক আছে অনটো কাৰণে কৰিবলৈ যাওঁতে মই y belongs to মই কোপা লব লাগিব এটো পা -5 লেট 5, এটো মই লেট কৰিছো সেইটো কাৰণে মই পিছত প্ৰুভ এটা কৰি দিম such that এটা অসমীয়া মেডামে লিখি লব পাৰিবা অলৰেডি বহুতখিনি কৰাই দিছো সো নেক্সট আহি গল এতিয়া আমি fx = 9x² + 6x - 5 এতিয়া যেটো fx আছে fx = কি হয় y হয় 9x² + 6x - 5 আহিব ঠিক আছে আমি ইয়াৰ পৰা কা ভ্যালু উলিয়াব লাগিব ইয়াৰ পৰা উলিয়াব লাগিব x ৰ ভ্যালু কেনেকৈ উলিয়াম এটো বস্তু মই কিফালে লৈ যাও 9x² + 6x - 5 - y = 0 হৈ গল এতিয়া 9x² এটো কোয়াড্ৰেটিক ইকুৱেচন আছে মই কোয়াড্ৰেটিক ইকুৱেচন থাকিলে আকৌ মই বেলেগলৈ যাব লাগিব কাৰণ মই কোয়াড্ৰেটিক ইকুৱেচন মই যেটা ক্লাস 10 ত পঢ়িছো কোয়াড্ৰেটিক ইকুৱেচন কেনেকৈ সলভ কৰে সেইটো বস্তু মই শিকি দিছো সো 6x - 5 + y = 0 আছে ঠিক আছে এতিয়া মই চাও মোৰ ইয়াত x = আহি গল -b ± (b² - 4ac) / কি আছে twice ঠিক আছে সো এতিয়া নেক্সট আহি গল মোৰ -b ভ্যালু কিমান আছে 6 আছে প্লাস মাইনাস এতিয়া মোৰ b² মানে হৈ গল 36 - 4ac 4 * 9 কি আহিব এফালে তোমাৰ 4 * 9 a ভ্যালু 9 আছে আৰু c ভ্যালু -5 প্লাস আছে মাইনাস আছে আৰু লগতে কি আছে -5 + y আছে হা এটো বস্তু চাই লবা ব্র্যাকেটটো দিওটা ভালকে এটো এটা মাইনাস মাইনাস মোৰ প্লাস হৈ যাব আৰু 2 * a আছে তলত 2 * a ভ্যালু 9 আছে সো মোৰ এটো হৈ গল ঠিক আছে এতিয়া নেক্সট চাও নেক্সট আহি গল মোৰ -6 ± (36 - 4 9 যে কিমান হৈ গল 4 9 যে 36 ঠিক আছে 36 মাইনাস মাইনাস কিন্তু প্লাস হ'ব ইয়া মাইনাস মাইনাস কি হৈ গল প্লাস 5 + y এনেকুৱা ডিভাইডেড বাই কি হৈ গল 18 হৈ গল ঠিক আছে এতিয়া মই -6 প্লাস মাইনাস ইহতেৰ পৰা মই 36 এটা কমন লৈ আহিলো ভিতৰত থাকি গল কিমান 1 + 5 + y ঠিক আছে ইয়াত থাকি গল 18 মই যদি ইহতেৰ পৰা 1 এটা কমন লওঁ ইয়া 36 এটা কমন লওঁ ইয়াত থাকিব 1 ইয়াত থাকিব 1 1 * 5 + y আহি গল ঠিক আছে এতিয়া নেক্সট আহি গল 18 এটো 6 এটা কমন ললো -1 প্লাস মাইনাস 6 রোড ওভার এটো 6 প্লাস y ইকুয়াল ও সরি এটো মোর ইহতৰ পৰা মোৰ 36 এটা কমন আহিব তো ইয়াটা মোৰ ডাইৰেক্ট 6 ওলাই আহিব কাৰণ মই ইহতৰ পৰা মই 36 এ ৰোড ওভাৰ তলত যদি মই 36 কমন লওঁ বাহিৰলৈ ওলাই আহিলে মোৰ কি আহিব 6 আহিব এটো কাৰণে মই এটো 6 আহিব 6 অহাৰ লগে লগে এটো কি হৈ গল ৰোড ওভাৰ এটো আহি গল এতিয়া মই এটো কেনসেল কৰি দিও 3 আহি গল -1 প্লাস মাইনাস ৰোড ওভাৰ y + 6 ডিভাইডেড বাই 3 আহি গল এনসাৰটো এতিয়া মোৰ যেটো ফাংচন আছে fx = মোৰ কিমান আহি গল -1 প্লাস মাইনাস ৰোড ওভাৰ y + 6 ডিভাইডেড বাই 3 আছে আমাৰ নিয়াৰ এবাউট এনসাৰটো বুজি গৈছো কি আছোৱা ইয়াত আমাৰ কি আছে ৰোড ওভাৰ y + 6 আছে আৰু -1 আছে ইয়াত আমি অলৰেডি ওপৰত পাইছো আৰু তলত 3 আছে দ্যাট মিন্স আমি এটো ভ্যালুটো আহি গৈছে কারেক্ট ভ্যালুটো ঠিক আছে এতিয়া নেক্সট স্টেপত চাও তোমালোকে পজ কৰি পেলাই নোট ডাউন কৰি লোৱা নেক্সট স্টেপটো চাও
আমাৰ এতিয়া কোৱেশ্চনটোত এটো আমাৰ কাৰ ভ্যালু পাই আছো x ৰ ভ্যালু x = -1 প্লাস মাইনাস √y + 6 ডিভাইডেড বাই 3 হল এতিয়া কথাটো হৈ গল আমাৰ যেটো x ৰ ভ্যালু আছে হেতু কি আছে x ৰ ভ্যালুটো r প্লাস আছে দ্যাট মিন্স কি গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 x ৰ ভ্যালুটো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 হ'ব লাগিব এইটো কাৰণে বুজি পাইছা সো আমাৰ কি হৈ গল এটো যদি গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 হৈ যাব লাগে তেনেহলে x ৰ ভ্যালুটো ইয়াতে if x = এটো আছে then x tends to r plus such that x = y plus 6 minus 1 divided by 3 হ'ব লাগিব এই যেটো ভ্যালু আছে মই নেগেটিভ ভ্যালুটো সোৱা নেগেটিভ ভ্যালুটো মই কনসিডাৰ কৰা নাই কিয় কৰা নাই ইয়াত যদি মই -y + 6 ডিভাইডেড বাই 3 কৰি দিলো এই দুইটা দেখোন নেগেটিভ হৈ গল নেগেটিভ হলে নেগেটিভত 0 পৰা তলত আহিব মই ইয়াত কি লিখি দিছো মই যেটো ৰেঞ্জৰ কথা কৈছে ডোমেইনৰ কথা কৈছে ডোমেইনটো কি হ'ব লাগিব গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 এটো কাৰণে মই কি কৰিছো ইয়াত মই অকল পজিটিভ ভ্যালুটোহে কনসিডাৰ কৰিছো ইয়াত -y + 6 টো মই কনসিডাৰ কৰা নাই কাৰণ যদি মই এটো কনসিডাৰ কৰো তেনেহলে ইয়াৰ ভ্যালুটো কি হৈ যাব less than 0 হৈ যাব এটো less than 0 হৈ গলে আমাৰ কামত নাহিব হেতু কাৰণে আমি এই ভ্যালুটো বাদ দি দিব লাগিব বুজি পাইছা নে এতিয়া মোৰ কথাটো হ'ল এতিয়া আমাৰ এই বস্তুটোত আমি x = y + 6 ডিভাইডেড বাই 3 লিখি দিছো আৰু f অফ ইনভাৰ্স এই বস্তুটো মই এতিয়া নিলিখিলেও হ'ব এই বস্তুটো মই লাষ্টত লিখি দেখুৱালে হ'ব লাষ্টত মই লিখি দেখুৱাম মই এটা বস্তু মই কনফাৰ্ম কৰি ল'ব লাগিব কি এই যেটো কোৱেশ্চনটো দিয়া আছে আমি x ৰ ভ্যালুটো যেটো পালো ইয়াৰ ৰেঞ্জটো চেক কৰি লওঁ ৰেঞ্জটো যদি হৈ যায় তেনেহলে ই অটোমেটিক্যালি হৈ যাব y + 6 - 1 ডিভাইডেড বাই 3 গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 আছে that means y + 6 - 1 greater than or equal to 0 এতিয়া y + 6 greater than or equal to মোৰ কিমান হ'ব 1 টো যদি কিপালে লৈ যাম মোৰ কিমান আহিব 1 কি কয় পজিটিভ 1 হৈ যাব ঠিক আছে এতিয়া দুইটা সাইডে যদি মই y + 6 আছে greater than or equal to মই দুইটা সাইডে স্কয়ার কৰি দিছো স্কয়ার কৰি দিয়াৰ লগে লগে কি আহিব y + 6 greater than or equal to 1 y greater than or equal to মোৰ কিমান আহি গল 1 - 6 that means y greater than or equal to মোৰ -5 আহি গৈছে so -5 আহি যাব নেকি আমাৰ যেটো ৰেঞ্জ দিয়া আছে ৰেঞ্জ is -5, infinity হৈ গল that means আমাৰ যেটো ৰেঞ্জ আমাৰ কোৱেশ্চনত দিয়া আছে যেটো ৰেঞ্জ আমাৰ ৰেঞ্জটো কি হৈ গৈছে কাৰেক্ট হৈ গৈছে that means function is কি হৈ গল function is onto function ঠিক আছে এবাৰ আমাৰ লাষ্টত আমি ইয়াতে পৰিসৰটো লিখিবা পৰিসৰটো -5, infinity আৰু যেটো ফলনটো দিয়া আছে এই ফলনটো আমাৰ কি হৈছে function is কি হৈ গৈছে আসাৰৰ ফলন হৈ গৈছে ঠিক আছে এতিয়া আসাৰৰ ফলন হৈ যোৱাৰ পিছত আমাৰ লাষ্ট স্টেপটো আমাৰ কি আছে ইনভাৰ্সটো উলিয়াব লাগে ইনভাৰ্স অফ ফাংশন মানে x = আমাৰ কি আছে y + 6 - 1 ডিভাইডেড বাই 3 আছে y + 6 ডিভাইডেড বাই আমি এটো যেটো আমাৰ হেতু হ'ব নেকি f ইনভাৰ্স y = মোৰ কিমান আহিব f ইনভাৰ্স y = 3 ডিভাইডেড বাই y + 6 - 1 this is the inverse of the function ঠিক আছে তোমালোকে বুজি পাইছা তোমালোকে বস্তুটো পজ কৰি পেলাই নোট ডাউন কৰি লোৱা এতিয়া আমাৰ কোৱেশ্চন নম্বৰ যেটো 10 আছে 10 নম্বৰ যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো চাও 10 নম্বৰ কোৱেশ্চনটো আমাক উলিয়াব দিছে যে প্ৰতিলোমনীয় ফলন বুলি কৈছে প্ৰতিলোমনীয় ফলনটো আগত দেখুৱাব দিছে যে ইউনিক ইনভাৰ্স আছে কি আছে ফাংশনটো কি আছে ইউনিক ইনভাৰ্স আছে ঠিক আছে এতিয়া প্ৰতিলোমনীয় এই যেটো ইনভাৰ্টেবল আমাক কোৱেশ্চনটো দিয়া আছে ইনভাৰ্টেবল হলে আমাৰ কি হয় যদি f such that x tends to y আছে মানে x ৰ পৰা y লে এটা ফাংশন দিয়া আছে আৰু সেই ফাংশনটো কি হৈছে is invertible হৈ যোৱাৰ লগে লগে আমাৰ কি হয় আমাৰ কোৱেশ্চন আমাৰ যেটো ডেফিনেশন আছে ইনভাৰ্টেবল সেইটো তোমালোকে বুকত যদি প্ৰতিলোমনীয় যেটো সংজ্ঞা আছে সেই সংজ্ঞাটো যদি তোমালোকে বুকত চেক কৰিছো তেনেহলে এটা লাইন পাবা fog = gov = io দিয়া হৈছে এটো বস্তু দিয়া হৈছে ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো এটো fog of যদি মই fog of y উলিয়াইছো ঠিক আছে f of g of y ইয়াৰ যেটো ভ্যালু হ'ব হেতু y আহিব আৰু ইয়াক মই iy দি ডিফাইন কৰি দিও
ঠিক আছে ঠিক তেনেকে গফ যদি আছে গফ অফ x ইকুয়াল টু g অফ f অফ x আছে আৰু ইয়াক যদি মই চাওঁ ইয়াক x আহিব ইয়াক ix বুলি ডিফাইন কৰা হয় ঠিক আছে এতিয়া আমাৰ এই যি দুটা বস্তু এই দুটা আমাৰ কি হৈছে আইডেন্টিটি হৈ আছে আইটোৱে আমাক আইডেন্টিটি বুজায় আইডেন্টিটি বা ইউনিক বুজায় আছে ঠিক আছে এতিয়া এই দুটা ফাংচনক আমি দুইটাৰে যি দুটা ভ্যালু আহিব সেই দুটা আমাৰ কি আহিব ফগ আৰু গফৰ যিটো ভ্যালু আহিব সেইটো আমাৰ সেম আহিব আৰু ইকুৱেল হ'ব মানে ইকুৱেল হ'ব দ্যাট মিন্স আমি এটা কথা ক'ব পাৰিম যে i দিয়া হৈছে গফ ইকুৱেল টু ফগ দিয়া হৈছে তাৰ মিনিংটো কি y ইকুৱেল টু x দিয়া হৈছে y ইকুৱেল টু কি দিয়া হৈছে x দিয়া হৈছে এতিয়া আমি যদি বস্তুটো কৰিব লাগে প্ৰবলেমটো এনেকৈ কৰিম let g1 g2 are two invertible function such that আমি কি কৰিম such that কৰি পেলাই কৰিম fog of 1y equal to fog of g2y ঠিক আছে ইহত দুটাৰ fog আহি গ'ল fog হোৱাৰ লগে লগে f of g1y equal to f of g2y ঠিক আছে এতিয়া মই দুইটাৰে ফাংচন দুটা আতৰি যাব আতৰি যোৱাৰ লগে লগে g1y equal to g2y আহি গ'ল এতিয়া মই ইহতৰ ফাংচন দুটা থাকি গ'ল g1y সেম আছে g1 equal to g2y গ'ল that means আমাৰ যেটো দিয়া আছে therefore function is unique inverse function is unique inverse সেয়ে ফলনটো কি হৈ আছে ইউনিক ইনভার্স হৈছে ইউনিক প্ৰতিফলন হৈছে প্ৰতিলোমীয় হয় বুজি পাইছা এটো লিখি দিলে হৈ গ'ল এটো জাস্ট মই দিছো ডেফিনেশনটো বুজাবৰ কাৰণে ডেফিনেশনটো মতে গম পাই গলো x y আমাৰ হাতত খালি দেখুৱাব লাগে যে ইউনিক ইনভার্স fog of y1 equal to ইয়াত মানে এটোৱে বুজাই আছে যে g1 equal to g2 মই যেটো fog 1 মানে fog g1y fog g2y যে লৈছো তাৰ পৰা মই কি পালো g1 equal to g1 আৰু g2 মই কি লৈছো দুটা ইনভাৰ্টিবল ফাংচন হৈ আছে দুইটা ইনভাৰ্টিবল ফাংচন আকৌ দুইটা ইকুৱেল হৈ গ'ল ইকুৱেল হৈ যোৱাৰ কাৰণে হিহঁতক আমি কি ক'ব পাৰো ইউনিক ইনভাৰ্স বুলি ক'ব পাৰো বুজি পাইছা তোমালোকে এটো কাৰণে তোমালোকে পজ কৰি নোট ডাউন কৰি লোৱা এতিয়া আমি কোৱেশ্চন নম্বৰ 11 টো চেক কৰো 11 টো আমাক উলিয়াব কি দিছে f ইনভাৰ্স উলিয়াব দিছে কি দিয়া হৈছে আমাক f ইনভাৰ্স উলিয়াব দিছে f ইনভাৰ্স টো আমাক উলিয়াব দিয়া হৈছে গিভেন f1 = a আছে f2 = b f3 = c দিয়া হৈছে ঠিক আছে আমি এটা প্ৰথমতে চেক কৰো আমাৰ যেটো ডায়াগ্ৰাম দিয়া হৈছে 1 2 3 a b c ইয়াত f1 ৰ ভ্যালু 2 f2 = 3 by b দিয়া হৈছে f3 = c দিয়া হৈছে এই তিনটা ভ্যালু এনেকে কানেকশন দিয়া হৈছে ঠিক আছে এই কানেকশন দিয়া লগে লগে আমাৰ কি হৈ গল আমাৰ এতিয়া আমি দেখুৱাব লাগে every value of x have different image in y so function is called one-to-one function and every element that is ইয়াত আমি লিখিম প্ৰত্যেকটো x ৰ মানৰ বাবে প্ৰত্যেকটো x ৰ মানৰ বাবে কি হৈছে প্ৰত্যেকটো x ৰ মানৰ বাবে y বেলেগ কি আছে প্ৰতিছায়া আছে গতিকে ফলনটো কি হৈ গল গতিকে মোৰ ফলনটো কি হৈ গল ঐক্যিক ফলন গতিকে ফলনটো মোৰ কি ঐক্যিক ফলন ঠিক আছে নেক্সট আকৌ again
every value of ইয়াত x আছে এবাৰ next every value of এটা চোৱা every value of a b c এই তিনিটা y আছে এটো ক'ত আছে x ত আছে ইয়াত every value of a y যিটা এলিমেন্ট আছে every value of y have the different image ক'ত আছে x ত আছে ঠিক আছে every value of y have image in x so function is called onto function ঠিক আছে আমি প্ৰথমতে কি কৰিলো x ৰ প্ৰত্যেকটো ভ্যালু কাৰণে বা x have the different image in y so function is called one to one function মানে x ৰ প্ৰত্যেকটো ভ্যালু কাৰণে y ক'ত আছে ভ্যালু আছে সেইটো কাৰণে আমি এটা কি কৰিলো one to one আকৌ y ৰ প্ৰত্যেকটো ভ্যালু কাৰণে ইমেজ ক'ত আছে x ত আছে সেইটো কাৰণে আমি ইয়াক কি কৰিলো onto function therefore আমি কি ক'ব পাৰো function is invertible function কি function invertible function বুলি ক'ব পাৰো ঠিক আছে therefore function is এইভাবে আমাৰ কি হৈছে ফলনটো কি হৈছে ফলনটো আমাৰ ফলনটো প্ৰতিলোমীয় ফলন কি ফলন প্ৰতিলোমীয় লোমনীয় ফলন প্ৰতিলোমনীয় ফলন হৈ গ'ল ঠিক আছে এখন লাগে আমি ইনভাৰ্টেবল যেটো ফাংচনৰ এক্সিস্ট কৰিব লাগে ইনভাৰ্টেবল ফাংচনৰ এক্সিস্ট কৰিবৰ কাৰণে আমি 1 অন আৰু অন টু দেখুৱাব লাগে এই বস্তুটো আমাৰ হৈ গৈছে ঠিক আছে এটা নেক্সট পোৰশনটো চাম আমাৰ নেক্সট তো কি আছে আমি যদি ইনভাৰ্টিবল হয় আমি এটো ক'ব পাৰো যে f of a equal to আমাৰ কি আছিল 1 সৰি f of 1 equal to আমাৰ কি হৈছে a f of 2 equal to b আছিল f of 3 equal to মোক কি দেখুৱাইছিল c দেখুৱাইছিল that means এটো এফালে লৈ গলে মোৰ f inverse y বা 1 equal to f inverse a এটোকে আমি এনেকে লিখিব পাও f inverse a equal to মোক কি আহি গল 1 আহি গল f inverse b equal to মোক কি আহিব 2 f inverse 3 equal to c equal to মোক কি আহিব 3 আহিব that means মই এতিয়া ক'ব পাৰিম a, b, c ইয়াৰ যেটো হ'ব f inverse a2 ইয়াৰ যেটো ভ্যালু আহিব 1 2 3 আহি গল 1 2 3 ইহতৰ গুটেকেটা ইনভার্স goes to কি হৈ গল 1 2 3 ঠিক আছে এটা নেক্সট আকৌ চাও আমাক f ইনভার্স টো উলিয়াব দিছিল সেইটো কাৰণে আমি f ইনভার্স টো আমি উলিয়াই দিলো ঠিক আছে এতিয়া চাও f ইনভার্স উলোৱাৰ পিছত আমাৰ কামটো হৈছে ডাবল ইনভার্স কৰিব লাগিব ডাবল ইনভার্স কৰিবলৈ হলে এবাৰ মই এটো x লব লাগিব আৰু এটো মই কি কৰিব লাগিব y লব লাগিব ঠিক আছে এবাৰ x ত আছে a b c আৰু এবাৰ y কি আছে 1 2 3 f of f inverse y কাৰণে আমাৰ কি আছিল 1 আছিল এটো 2 আছিল এটো 3 আছিল ঠিক আছে এতিয়া মই আমাৰ দুটা পাইছিলো সেই দুটা কি কি পাইছিলো 1 2 3 পাইছিলো a b c পালো আমি ইয়াৰ লগত কানেক্ট হৈ আছে এটো আমি গম পালো আৰু ইনভার্স তো আমি এতিয়া যেতিয়া চেক কৰিছো ইনভার্স তো আমি কি পাছো a b c পাছো আৰু ইহতৰ ভ্যালু কিটা কি পালো 1 2 3 পালো ইনভার্স হৈ গলে এটো কিহৰ কাৰণে এটো f ৰ কাৰণে আৰু এটো f ইনভার্সৰ কাৰণে আমি চেক কৰি গম পালো ঠিক আছে এতিয়া মই চাও এই যেটো ফাংচন থৈছো মই now let x is abc and y is কি হৈ গল মোৰ 1 2 3 এটোটা মই চেক কৰি চাও এটো আমি অলৰেডি ইনভার্স টো উলিয়াই দিছো ইনভার্স টো আকৌ এবাৰ ইনভার্স কৰি চাম কাম আমাক ডাবল ইনভার্স কৰিব দিছে এবাৰ x ৰ ভ্যালুটো মই ইয়াৰ যেটো ইনভার্স আগত আছিল তাৰ পৰা কন্টিনিউ কৰিলে গম পাবা ইয়াৰ যেটো ইনভার্স আছিল যেটো আমি এটো পাই দিছিলো ফিগাৰটো ঠিক আছে ফিগাৰটোত আমি এনেকে পাই দিছিলো সো এই ফিগাৰটো এটা চাও এটো every value of on to কাৰণে চেক 1 to 1 ইয়াত আমি 1 to 1 ৰ কাৰণে চেক কৰো 1 to 1 ৰ কাৰণে every value of
value of x have different image in y. So function is called one-to-one function. কি function? One-to-one function. On to karne se koi sound. On to karne sound. Every value of y have different image in x. So function is called কি onto function. ঠিক আছে, এই বস্তুখিনি অলৰেডি মই ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়ামৰ ওপৰৰ পাৰ্টত মই কৰাই দিছোঁ। সো একেখিনি বস্তুকে মই অসমীয়াত লিখি নাথাকো, তোমালোকে অসমীয়া মিডিয়ামে গোটেইখিনি বস্তু কপি কৰিলে হৈ যাব পিছৰটো কাৰণে। ঠিক আছে, এতিয়া আমি এই যেটো ফাংচন পালো, এই যেটো x ৰ ভ্যালু abc আৰু y ভ্যালু abc 1 2 3 লৈ পেলাই মই কি পালো, এই ফাংচন ইজ ইনভাৰ্টেবল পাই গলো। আকৌ কি পালো, এটো লিখিবা f1 ফাংচন, f ইনভার্স ফাংচন ইজ ইনভার্টেবল। কি পালো, ইনভার্টেবল পালো। f ইনভার্স যেটো ফাংচন আছে, f ইনভার্স ফাংচন ইজ f ইনভার্স ফাংচন ইজ বা f ইনভার্স যেটো ফলন আছিল, সেই ফলনটো আকৌ পাই কি পালো, ইনভার্টেবল ফাংচন পাই গলো। দ্যাট মিন্স মই কি ক'ব পাৰো, এতিয়া মোৰ যেটো ফিগাৰ আছিল, সেই ফিগাৰটো মই এবাৰ এনেকুৱা হ'ব, f ইনভার্স 1 ইকুয়াল টু মই কি পালো, a পালো। f ইনভার্স 2 ইকুয়াল টু মই কি পালো, b পালো। f ইনভার্স 3 ইকুয়াল টু মই কি পালো, মই c পালো। ঠিক আছে, এবাৰ f ইনভার্সৰ কথা কৈ আছো। এতিয়া মই বস্তুটো যদি চাও, ইনভার্সে আমাক কাটা যাব, ক্যান্সেল যাব। এটো অলৰেডি এটো যেটো 1 আছে হেটো ইনভার্স হৈ আছে অলৰেডি। দ্যাট মিন্স মই এই বস্তুটো ডাইৰেক্টলি মই এনেকৈ লিখিব পাৰো। তোমালোকে এইখিনি বস্তু পিছত এনেকৈ লিখি দিবা, f inverse such that এই যেটো 1 ৰ পৰা abc পালা, abc পৰা 1 টো পালা, হয় না 1 টো পালা, এটো ফাংচনটো f ইনভার্স আকৌ উল্টা কৈ পালা। দ্যাট মিন্স আমি এবাৰ কি পালো, আকৌ 1 2 3 goes to abc পালো। ইনভার্টেবল কৰিলে আমাৰ ফাংচনটো কি হ'ব, আকৌ আগৰ নিচিনাই আহি গল, এই ফাংচনটো আহি গল। therefore f inverse is equal to f. This is the answer. বুজি পাইছা নে? ইয়াতে ইনভার্টেবল আহি গল, ইনভার্টেবল অহা লগে লগে কি ইয়াৰ যেটো ইনভার্স হ'ব, ইয়াৰ ইনভার্সটো a টো আহিল, ইয়াৰ ইনভার্স a টো আহিল, ইয়াৰ ইনভার্স a টো আহিল। দ্যাট মিন্স মোৰ ফিগাৰটো আকৌ আগৰ নিচিনা আহি গল, 1 2 3 a b c, এটো এনেকৈ আহি গল, এটো এনেকৈ, এটো এনেকৈ, এটো আহি উল্টা হৈ পেলাই, এটো উল্টা হৈ পেলাই কি আহিছিল, এটো আহিছিল। আকৌ ইয়াক উল্টা হৈ এটো আহি গল। দ্যাট মিন্স একেখিনি বস্তুকে আকৌ উল্টা হৈ আহি এটো ফিগাৰ আৰু এটো ফিগাৰটো আমাৰ দুইটা ফিগাৰ কি হৈ গল, একে হৈ গল। দ্যাট মিন্স f ইনভার্স ইকুয়াল টু মোৰ এই কোনবা তোমালোকে এটো লাইনৰ শেষৰ পিছতে তোমালোকে এইখিনি লিখিবা, f ইনভার্স so that বুলি লিখিবা, যাতে f ইনভার্স ইকুয়াল টু এটো f ইনভার্স therefore বা such that এইখিনি লিখি পেলাই এটো লিখিবা। এটাকে আমাৰ f ইনভার্স কৰিলে আমাৰ কি পাই যাম, ফাংচনটো ফলনটো পাই যাম। ঠিক আছে, এটোকে প্ৰুফ কৰি দেখুৱালে হন। ঠিক আছে, তোমালোকে এটা কাম কৰা, নোট ডাউন কৰি লো, নোট ডাউন পজ কৰি নোট ডাউন কৰা।